প্ৰথমে নমস্কাৰ সকলোকে লগতে হ্যাপি সানডে। আজি যেহেতু দেওবাৰ কিন্তু ভিডিওটো আপোনালোকে কাহানিকে পাই নাজানো আৰু মই ভিডিওটো আৰম্ভণি কৰি দিছো। কণ বিলাহী লগতে সৰকে কাটি লোৱা পিয়াজ আৰু কিছুমান বস্তু আছে। দেওবাৰ দিনাখন এনে ধৰণে আমি এনেকুৱা কিছুমান কাম কৰো যিখিনি কাম ধৰক ঘৰখনৰ কাৰণে বহুতে লাভদায়ক। মই টিকলি আৰু এইফালে আমাৰ সুমিতা সকলোৱে এনে ধৰণে মিলি তাই আদা নহৰু গুছাই আছে। সুমিতাই টিকলিয়ে মই গুছাই আছো বিলাহী আৰু আপোনালোকলৈ আজি ভিডিওটো প্ৰস্তুত কৰিছো। আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব। এয়া হৈছে কেঁচা পকা ভোট জলকীয়া। আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো। নতুনকৈ যদি কোনোবাই চাই আছে চেনেলটি সাবস্ক্ৰাইব এটা কৰি থব। আহিবলগীয়া ভিডিওসমূহ ঘপককৈ পাবলৈ কাষতে থকা বেল আইকনটো দবাই থব। এয়া চাওক কেৰাহীত সৰিয়হৰ তেল গৰম হোৱাৰ লগে লগে মই সৰু সৰুকৈ কাটি লোৱা পিয়াজখিনি যোগ কৰি দিলোঁ। অকণমান সময় এনে ধৰণে ৰঙচুৱাকৈ ভাজি ল'ম। তাৰ পাছতে আপোনালোকক দেখুৱাই আছোঁ। এয়া কণ বিলাহীখিনি যোগ কৰি দিলোঁ। ইয়াত কণ বিলাহী আছে 5 কিলো। আজি মই 5 কিলো কণ বিলাহী এখন সুন্দৰ ভাজি বনাইছোঁ। যিহেতু মোৰ হোটেল আছে, এই ভাজিখন হোটেলৰ যিসকল মানে গ্ৰাহক আহে আৰু সকলোৱে কাঁহী দাঁতিতে অলপ অলপ দিম, খাই যথেষ্ট ভাল পাব। লগতে আপোনালোককো জনাওঁ কণ বিলাহী ভাজি বনাই খাবলৈ বহুতেই টেষ্টি। ইয়াত আছে ভোট জলকীয়া, আদা নহৰু, বিশেষ মছলা একো ব্যৱহাৰ নকৰোঁ। নিমখ আৰু হালধি সোৱাদ অনুসৰি দিম। বাকীখিনি আপোনালোকক আকৌ এবাৰ কৰিছোঁ। ভোট জলকীয়া, আদা নহৰু লগত আছে পিঁয়াজ আৰু কণ বিলাহী। এখন বৰ সুন্দৰ ভাজি, মানে বহুত বেছিকৈ লৈ থোৱা আছে। আৰু আগতে মই আপোনালোকলৈ আচাৰ আগবঢ়াইছোঁ। কণ বিলাহী তেল নিদিয়া আচাৰ আগবঢ়াই থৈছোঁ ধৰক, বা এনেকৈ তেল দিও আচাৰ বনাই থৈছোঁ। আজি ভাবিলোঁ এখনি ভাজিকৈ আগবঢ়াওঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক, বেছি দীঘলীয়া নহয়। ইতিমধ্যে কণ বিলাহী সিজি উঠিছে। এয়া লগতে নিমখ আৰু হালধি মই যোগ কৰা নাই এতিয়ালৈকে, এতিয়া যোগ কৰিমহে বাৰু। এয়া টেমাটো মুখেৰে ঢালি দিছোঁ। কিয় কওকচোন, নিমখ আৰু হালধি অলপ সৰহ সৰহকৈ দিব লাগিব। কণ বিলাহীখিনি বহুত টেঙা, লগতে 5 কিলো। ইয়াত 5 কিলো হৈছে। এয়া চব জোখমতে হালধি নিমখ দি দিলোঁ। ইতিমধ্যে এতিয়া কণ বিলাহী ভাজি প্ৰায় হৈছে আৰু দেই। মানে হোটেলত কাষ্টমাৰক দিবলৈ বনাইছোঁ, ভাবিলোঁ ঘপককৈ অকণমান কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াওঁ। যিসকলে ধৰক বনাই খোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'সমূহ চাই পেলাই বনাই খাব চাগে, আৰু লগতে ভালো পাব। কণ বিলাহী খাই এনেও ভাল লাগে, নিৰোগী বস্তু নহয়নে বাৰু, দৰৱ পাতি একো নিদিয়া। এয়া প্ৰায় হৈছে আৰু দেই। দেখিবলৈ আপোনালোকৰ কেনে লাগিছে জনাব দেই। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিয়ে দিয়ক আৰু ৰৈ নাথাকিব। আৰু লগতে ভিডিঅ'সমূহ যদি আপোনালোকে চাই ভাল পাইছে অকণমান শ্বেয়াৰ কৰি দিবচোন। এইকেইদিন ভিউ খুব কমিছে মোৰ, কিয় নাজানো। ইতিমধ্যে হৈ গ'ল, এক বাতি উলিয়াই দিছোঁ হোটেলত খোৱাবলৈ। আৰু লগতে আপোনালোকে লাইকটো নেমাৰে, ভিডিঅ'সমূহ চাই লাইকটো মাৰিব আৰু দেই। এয়া চাওক এটা মাটিৰ পাত্ৰত থৈও অকণমান দেখুৱাইছোঁ। ইয়াতে অকণমান যদি ভিনেগাৰ মিশ্ৰণ কৰি দিয়ে দুদিনলৈও খাব পাৰিব, একো বেয়া নহয়। যিহেতু পিঁয়াজ দিয়া আছে সেয়েহে ভিনেগাৰ অলপ দিবই লাগিব, নহ'লে টেঙা বিলাহীত বা ভিনেগাৰ নিদিলেও হয়। সেয়েহে আপোনালোকক জনাইছোঁ। কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।